গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এয়া মোৰ গতি দেখিছে নহয়, এয়া আৰু এনেকৈ চলি চলিব লাগিব। কি কৰিম, উপায় নাই। এয়া ভৰি আগতি আপোনালোকক দেখাইছোঁ, চব ভৰি আগতি মোৰ মানুহজনে সেইফালে ঘৰ সাৰি আছে। সেয়াই আৰু আজি 3 দিন হ'ল এনেকৈ বিচনাতে আছোঁ। একদম বহুত বেয়া লাগিছে, যিহেতু মই সদায় ওলাই যোৱা মানুহ, কাম বন বহুত থাকে, পেণ্ডিং হৈ থাকে, কিন্তু নোৱাৰোঁ, যাব নোৱাৰোঁ, খোজ পেলাব পৰা নাই ভৰিৰ পৰা। তাৰপিছতে এতিয়া মানুহজনে ঘৰ চৰ সাৰিবলগীয়া হৈছে। বহুত দুখ লাগিছে মনটো। কোনোদিন মই এইবিলাক কাম কৰিব নিদিওঁ, কিন্তু তেওঁ আজি দেওবাৰ যিহেতু বন্ধ থাকে, আজি ঘৰতে থাকিব। কি কৰিব, উপায়তো নাই ন, কোনো নাইও। আৰু এতিয়া আকৌ মই ইয়াতে মোক ধুনীয়াকৈ ড্ৰেছিং চেচিং কৰি দিব। কৰাৰ পিছত মই আকৌ বাহঁতৰ ঘৰলৈ যামগৈ, কাৰণ মই ইয়াত অকলে থাকিবলৈ ৰুমটোত বেয়া পাওঁ, বেয়াও লাগে দিয়কচোন। গোটেই দিনটো বন্ধ বা আজি থাকিব, কিন্তু কাইলৈতো ওলাই যাবই লাগিব। কি কৰিব, কি যে অৱস্থা হৈ গ'ল মোৰ। এইফালে চব মানুহজনে কি কৰি আছে দেখিছে, কাম কৰি আছে। তেওঁ বিচনাতে চাহ খাইছে, চাহ বুজিলে, তাই বিচনাতে চাহ। এয়া কিছে মানে কি ক'ম, মানে বহুত বেয়াই লাগিছে। নগ'লে দোকান খুলিম নেকি? দোকানটো খুলিবই লাগিব। এই অবুজন হয় ছোৱালী। এওঁ যাবলৈ ওলাইছে, এয়া যাব সময়ত মোক বুজাই থৈ গৈছে, একো নকৰিবা, একো নকৰিবা, মই সোনকালে আহি যামগৈ বোলে। বেয়া লাগিছে, কাৰণ সদায় একেলগে ওলাই যাওঁ, সেইকাৰণে মনটো খুব বেয়া লাগিছে। এওঁ যাওঁতে একদম চকু পানী ওলাই গৈছে, তথাপিতো যাব লাগিবই। ৰুটি পানী একদম ধুনীয়াকৈ চব্জি বনাই দিছে, আলু ভাজি, আৰু ইফালে হাত ধোৱা পৰ্যন্ত পানী দিছে। এয়া দেখিছেনে, সেনেকৈ দিছে, বিচনাতে দিছে। বহুত কষ্ট পাইছোঁ, কিন্তু কি কৰিব, উপায় নাই। মানুহজনটো ওলাই যাবই লাগিব, এওঁ ওলাই গৈছে। সেয়া দেখিছেই নহয়, সেয়াই আৰু ক'বলৈ একো ভাষাই নাই, জানেনে, ইমানেই কষ্ট পাইছোঁ। মানুহজনো ওলাই গৈছে, কিন্তু যাবতো লাগিবই, ব্যৱসায় কৰা মানুহ, দুইজন ইয়াত সোমাই থাকিলে নহ'ব। সেয়েহে তেওঁ গৈছে, আৰু মই এতিয়া খাই লওঁ, অকণমান দৰৱ খাবলৈও আছে। সঁচাকৈ মোৰ কপালখন বহুত ভাল বুলি কৈছোঁ। এনেকুৱা বাইশাহু আচলতে আজিৰ দুনীয়াত পাবলৈ বহুত টান। মোৰ বাইশাহু মানে বহুত, বাইশাহু বুলি ক'ব নোৱাৰোঁ, মোৰ নিজৰ বাৰ দৰে। মোক তাহাঁতি বহুত মৰম কৰে। তেওঁলোকে এতিয়া ভিতৰত বিচনাত আনি খুৱাই বোৱাই খাবলৈ মানে দি থৈ গৈছে। এওঁ যাবলৈ ওলাইছে কাৰণে তেওঁ আগবঢ়াই দিবলৈ গৈছে অকণমান। আমাৰ মানে কি কথা নাজানো, আগৰ পৰা দেখিছোঁ, মায়েও মানে আম্মাই মানে এওঁলোক যদি ওলাই যায়, পদূলি মুখৰ পৰা একদম নেদেখালৈকে চাই থাকে। আৰু বাহঁতো তেনেকুৱা, ময়ো তেনেকুৱা, মানে ওলাই গ'লে একদম চাই থাকোঁ, যেতিয়ালৈকে অলপ দূৰলৈকে চায়ে থাকোঁ মানে আমি। বায়ে সেইকাৰণে এওঁ আগবঢ়াবলৈ বুলি ওলাই গ'ল মোক খাবলৈ দি। এয়া মই খাওঁ এতিয়া। সঁচাকৈ মোৰ বাহঁত বহুত ভাল, মই কি ক'ম আৰু। এনেকৈ আজিকালি মানে কৰা মানুহ নাই বুলি ক'ব পাৰোঁ দেই। সঁচা কথা কৈছোঁ, মই বহুত লাকি। কিন্তু ইমানেই কষ্ট পাইছোঁ, এইকেইদিন মানে অহা যোৱা কৰি দিয়াৰ কাৰণে বেছি বিষ হৈ গ'ল। আজি সেইকাৰণে একদম ৰুমতে চব দিছে আৰু খাবলৈ। বৰ্তমান এতিয়া খাই বৈ পেলাই আকৌ সেই শুই আছোঁ। ভৰিটোৰ কাৰণে একো কৰিবই নোৱাৰোঁ, সেইকাৰণে শুই আছোঁ। আৰু ইয়াত দৰৱ চৰৱ খাবলৈ দি শুৱাই থৈ গৈছে বায়ে, আৰু মানুহজন গ'ল। সঁচাকৈ মই যদি এনেকৈ পৰি থাকিবলৈ হয় নহয়, মানুহজনৰ বহুত কষ্ট হয়। যিহেতু তেওঁৰ গাটো ভাল নহয়, আকৌ আমি যাবলৈও আছে হায়দৰাবাদ তেওঁৰ চেকআপৰ কাৰণে। মোৰ যে বহুত টেনশ্যন হৈ গৈছে, জানেনে, একদম বহুত কষ্ট পাইছোঁ। সোনকালে মুঠতে মই ভাল হ'ব লাগে, সেইটোৱেই মানে ওপৰৱালাৰ ওচৰত খাটিছোঁ, আৰু যাতে সোনকালে মোক ভাল কৰি দিয়ক। তেওঁ বহুত কষ্ট হয়। সঁচাকৈ দেই, মোৰ দৰে এনেকৈ চব কোনো নভবাকৈ এনেকৈ মাৰো হ'লে বাৰু কেনেকুৱা লাগিব ভাবকচোন। একদম মানে কি যে কৰিম ভাবিয়ে পোৱা নাই, জানেনে। সোনকালে ভাল হওক আৰু দেই, আপোনালোকেও আশীৰ্বাদ কৰিব, দোৱা কৰিব দেই, সোনকালে যেন সুস্থ হৈ উঠোঁ।